আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো NMS পৰীক্ষা এই পৰীক্ষাটোৰ তোমালোকৰ অনলাইন ক্লাছ চলি আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হোৱা নাই সোনকালে হ'ব পাৰিবা সো এতিয়া জইন হলে মাত্ৰ 99 টকা পেমেন্ট কৰিলে হ'ল আগতে 299 আছিল এতিয়া 99 টকাতে পাৰিবা লগতে ইবুকখন দামে 99 টকা এই 99 টকাত জইন হলে ইবুকখনো পাবা আৰু আগৰ ক্লাছ বিলাক ৰেকৰ্ডেড কৰা আছে তোমালোকৰ প্লেলিষ্ট কৰা আছে তোমালোকে ধুনীয়াকৈ চাব পাৰিবা প্ৰায় 50তকৈ অধিক ক্লাছ আছে তোমালোকে সেই 99 টকাত আটাইখিনি পাবা তোমালোকে তেনেকুৱাকৈ দিনত যদি 2-3টাকৈ চোৱা ধুনীয়াকৈ পৰীক্ষাৰ আগত শেষ কৰিব পাৰিবা গতিকে যিসকল ছাত্ৰ জইন হোৱা নাই সোনকালে হৈ ল'বা আৰু যিসকল জইন হৈ আছে তেওঁলোকে গমে পাইছে ধুনীয়াকৈ আমাৰ ক্লাছবিলাক হৈ আছে সো এইটো ৰেকৰ্ডেড ক্লাছ আনিছোঁ সকলোৱে চাব পৰাকৈ আমি ইতিমধ্যে পঢ়াই আছিলোঁ 2022 চনৰ কুৱেশ্যন পেপাৰখন আমি সলিউশ্যন কৰিছোঁ 23-24টো পঢ়াইছোঁ ইতিমধ্যে গতিকে আমি কিছুমান আমি ক্লাছতো পঢ়াই দিছোঁ যি ক্লাছ যিখিনি তোমালোকে এনেকৈ বুজি নোপোৱা গতিকে 2-এটা ক্লাছ আমি ইউটিউবতো দিছোঁ যিহেতু ইউটিউবতো আমাৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী আছে গতিকে ইউটিউবত থকা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগতে যিসকল জইন হ'ব বিচাৰিছে হোৱাটছএপ নম্বৰতে SMS কৰি তোমালোকে সোনকালে জইন হ'ব পাৰিবা ঠিক আছে প্ৰথম প্ৰশ্নটো আছিল যে 61 পৰা 65 অৰ্থাৎ 5টা প্ৰশ্ন আছিল যে তলত দিয়া প্ৰশ্নবোৰ থকা তথ্যৰ পৰা সঠিক ক্ৰমটো বিচাৰি উলিওৱা মানে এনেকুৱা যিকোনো প্ৰশ্ন আহিলে তোমালোকে পাৰিবা 5টাকৈ থাকে গতিকে যদি কনচেপ্ট ক্লিয়াৰ নাথাকে 5 নম্বৰ এনে হেৰুৱাব লাগিব ইমান টানো নহয় গতিকে চোৱা প্ৰথম আছে গ্ৰহ অৰ্থাৎ প্লেনেট স্যাটেলাইট উপগ্ৰহ ষ্টাৰ তৰা আৰু গেলেক্সি মানে আকাশগংগা ইয়াত আমি কেনেকৈ সজাম আমি মানে সৰুৰ পৰা ডাঙৰলৈকে সজাম তোমালোকে জানা গ্ৰহটো হৈছে সবতকৈ সৰু অৰ্থাৎ গ্ৰহ মানে হৈছে প্লেনেটটো হৈছে উপগ্ৰহটো সবতকৈ সৰু কাৰণ গ্ৰহৰ ভিতৰতে উপগ্ৰহ থাকে ঠিক আছে স্যাটেলাইট বিলাক তাৰপিছত কি থাকে গ্ৰহ তাৰপিছত ডাঙৰ কোনটো গ্ৰহ আৰু গ্ৰহৰ বিলাকৰ পিছত ডাঙৰ কোনটো নক্ষত্ৰ অৰ্থাৎ তৰা ঠিক আছে তৰাটো ডাঙৰ ষ্টাৰ তাৰপিছত হৈছে আকাশগংগা যাক গেলেক্সি বুলি কোৱা হয় গতিকে আমি সৰুৰ পৰা ডাঙৰলৈকে চাওঁ তেতিয়াহ'লে প্ৰথম উপগ্ৰহটো গতিকে বিটো প্ৰথম হ'ব কিন্তু ইয়াত চোৱা বিটো প্ৰথম হ'ব কিন্তু ইয়াত চোৱা বি অপশ্যনটো প্ৰথম নাই গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ চাব নোৱাৰো গতিকে আমি ডাঙৰৰ পৰা সৰুলৈকে চাব লাগিব কথা একে যেহেতু বিটো নাই যিহেতু গতিকে সেইকাৰণে আমি ইয়াত তাৰমানে পেটাৰ্ণটো দিয়া আছে ডাঙৰৰ পৰা সৰুলৈকে দিয়া আছে সৰুৰ পৰা ডাঙৰলৈকে দিয়া নাই বুজি পাইছা কনচেপ্টটো ল'বা দেই এতিয়া আটাইতকৈ ডাঙৰ কোনটো গেলেক্সি গতিকে ডিটো প্ৰথম হ'ব আছে ডিটো অপশ্যনত আছে তাৰপিছত বাকীকেইটা চোৱা বাকীকেইটা নাচালেও হয় ডিটো এনচাৰ হৈয়ে আছে তাৰপিছত ষ্টাৰ তাৰপিছত চিটো তাৰপিছত বিটো বি মানে এটো হ'ব তাৰপিছত বিটো মানে চোৱা তোমালোকে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হৈছে গেলেক্সি অৰ্থাৎ সকলোখিনি একেলগে গেলেক্সি থাকে গম পাইছা গতিকে গেলেক্সি সবতকৈ ডাঙৰ গতিকে প্ৰথম ডিটো হ'ব গতিকে ডিটো যে প্ৰথম লিখা বাকী আৰু ইয়াত চোৱা প্ৰথম ডি অপশ্যন নাই এইটো নহয় গতিকে গমে পাইছা ডিটো প্ৰথম গতিকে প্ৰথম হ'ব ডি অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত চিটো হ'ব চিটো তৰা তাৰপিছত এটো হ'ব এটো হৈছে প্লেনেট গ্ৰহ আৰু তাৰপিছত বিটো হ'ব উপগ্ৰহ ঠিক আছে মই এবাৰে বুজাই দিব পাৰো কিন্তু যাতে ষ্টুডেণ্টখিনিয়ে বেলেগ প্ৰশ্ন আহিলে ধুনীয়াকৈ কৰিব পাৰে সেইকাৰণেহে মই তাৰমানে পকাই কেনে বুজাই দিছো যে যিকোনো প্ৰশ্ন আহিলে কৰিব পাৰে মোৰ উদ্দেশ্য সেয়ে এইখন প্ৰশ্নটো নাহে কমন কিছুমান পৰিব কিন্তু যাতে যিকোনো আহিলে তোমালোকে কৰিব পাৰা সেইটোৱে কমন নাহে দেই নাহে বুলিও নকওঁ কমন ভালেখিনি পৰে আগৰ কুৱেশ্যন পেপাৰবিলাক সেইকাৰণে আমাৰ ইবুকখনত ভালে কেইবছৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি চল্ভ কৰিব পাৰিলে তোমালোকে আৰু এক্সট্ৰা নাচালেও কথা নাই 65 নম্বৰ প্ৰশ্নটো চোৱা মিটাৰ ডেচিমিটাৰ নেনোমিটাৰ আৰু হেক্টোমিটাৰ আটাইতকৈ ডাঙৰ কোনটো ডাঙৰটো ডি হেক্টোমিটাৰ গতিকে ডি অপশ্যন নাই গতিকে ডাঙৰৰ পৰা নাই ইয়াত মানে সৰুৰ পৰা চাবা আটাইতকৈ সৰু কোনটো আটাইতকৈ সৰু হৈছে নেনোমিটাৰ সৰু তাৰপিছত সৰু ডেচিমিটাৰ অৰ্থাৎ প্ৰথম চিটো প্ৰথম চিটো এইটো গমে পাইছা উত্তৰ কাৰণ বাকীকেইটাত চি নাই প্ৰথম তথাপিতো চাওঁ বাৰু তাৰপিছত হৈছে নেনোমিটাৰৰ পৰা ডেচিমিটাৰ বিটো আছে তাৰপিছত মিটাৰ এটো আছে তাৰপিছত হেক্টোমিটাৰ ডিটো আছে ডি এটো আছে অৰ্থাৎ আমি যদি চাওঁ চি বি এ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিটো হ'ব শুদ্ধ উত্তৰ চি বি এ ডি নেক্সট 63 নম্বৰ প্ৰশ্নটো চোৱা কিবা যদি বুজি নোপোৱা কমেণ্ট কৰিবা যদি বুজিও পাইছা তেতিয়াও কমেণ্ট কৰিবা দেই সকলো এটা কমেণ্ট কৰাটো একো অসুবিধা নহয় তেতিয়া মই গম পাম যে ছাত্ৰ ছাত্ৰীখিনি বুজি পাইছে নে নাই ঠিক আছে আৰু লাইভত থকাখিনিতো ক'বই লাগিব নহ'লে তোমালোকক মই লাইভ ক্লাছত বুজাই দিব লাগিব ঠিক আছে তোমালোকক মেইন গতিকে অসম অৰুণাচল প্ৰদেশ বিহাৰ আৰু পাঞ্জাৱ ইয়াত কি ফৰ্মত আছে অলপ ধৰি পোৱাত অসুবিধা হৈছে একো অসুবিধা নাই ইয়াত এলফাবেট চিষ্টেম আছে এই অসম বুলি কওঁতে এছ ডাবল এছ এ এম এছ চাম অৰুণাচল বুলি কয় এ আৰ ইউ
এটো প্ৰথম হ'ব, এলফাবেটত এটো প্ৰথম, অৰুণাচলৰ এ আৰ আৰু অসমত এ এছ। এ আৰ পিছত এ আৰ আছে না, আৰ আছে নাই? গতিকে এ আৰ আৰু এ এছ কোনটো আগত হ'ব? এটো দুইটাতে আছে, গতিকে বাদ দি আৰু আৰটো আগত হ'ব, তাৰপিছত এছটো দ্বিতীয়ত হ'ব। গতিকে সেইটোৱে পেটাৰ্ণটো সেইটোৱে। গতিকে এ অৰুণাচল প্ৰদেশ বুলি কওঁতে প্ৰথমটো হ'ব, কাৰণ এ আৰ আছে, এটো দুইটাতে আছে, কিন্তু আৰটো প্ৰথম, আৰৰ পিছতহে এছ পাওঁ। গতিকে বিটো প্ৰথম হ'ব। তাৰপিছত অসম এটো হ'ব। তাৰপিছত বিহাৰ হ'ব নে পাঞ্জাৱ হ'ব? বিটো 2 নম্বৰত আছে, এ বি হ'ব। মই আকৌ এবাৰ লিখি দিছোঁ বুজাবৰ কাৰণে। চোৱা, অসম আৰু অৰুণাচল দুইটাতে এ আছে, এটো বাদ দিয়া। আৰ আছে, এটাত এছ আছে, গতিকে কোনটো আগত হ'ব? আৰটো আগত হ'ব, গতিকে অৰুণাচলটো আগত হ'ব, গতিকে প্ৰথম বি লিখিবা। তাৰপিছত কি আগত হ'ব? অসম হ'ব, এ হ'ব অসমৰ। তাৰপিছত বিহাৰ আছে, বিহাৰটো আৰু পাঞ্জাৱ কোনটো আগত হ'ব? বিহাৰটো আগত হ'ব, কাৰণ বিটো আগত আছে, পিটো পিছত আছে, গতিকে বিহাৰ কেই নম্বৰ আছে? চিটো আছে। পাঞ্জাৱ কেই নম্বৰত আছে? পিটো লাষ্টত লিখিলে হ'ল। পাঞ্জাৱটো কেই নম্বৰ? ডি নম্বৰ। গতিকে বি এছ চি ডি আছে নে চাওক, বি এছ চি ডি আছে, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ এইটো। নেক্সট হৈছে ফৰেষ্ট। ফৰেষ্ট মানে অৰণ্য, ট্ৰী মানে গছ, চিড মানে বীজ, ফ্ৰুইট মানে ফল। ইয়াত প্ৰথম কোনটো হয়? প্ৰথম বীজটো হয়। প্ৰথম বীজ হয় মানে গুটিটো হয়, বীজটো গুটিৰ পৰা ফল হয়। সৰি, গুটিৰ পৰা কি হয়? গুটিৰ পৰা গছ হয়। গুটিটো পৰি পেলাই গছ হয়। গছৰ পৰা কি হয়? গছত ফল হয়। ফল নহয়, গছৰ পিছত ফৰেষ্ট লিখিবা, ফৰেষ্ট অৰণ্য। আৰু অৰণ্যৰ পিছত কি হয়? গছবিলাক লগ লাগিতো অৰণ্য হয়, আৰু অৰণ্যত কি হয়? ফল হয়। গতিকে প্ৰথম গুটি হয় মানে চিড বীজ, গতিকে চিটো প্ৰথম আছে, এইটোত আছে চোৱা। তাৰপিছত বিটো আছে, বিটো হৈছে গছ হয়, তাৰপিছত অৰণ্য হয়, তাৰপিছত ফ্ৰুইট হয়। গতিকে প্ৰথম চিটো গম পালে এনচাৰ এইটোৱে হ'ব, কাৰণ বাকী চি প্ৰথম চি নাই। গতিকে এনেকৈ তোমালোকে ডাইৰেক্ট 1 মিনিট নালাগে ধুনীয়াকৈ কৰিব পাৰিবা। 65 নম্বৰ প্ৰশ্নটো আছে, কি আছে? মংগল। কি আছে? মংগল। 1 মিনিট। প্ৰথম কি আছে? মংগল। মংগলৰ পিছত কি আছে? জুপিটাৰ অৰ্থাৎ বৃহস্পতি। তাৰপিছত কি আছে? ভেনাছ শুক্ৰ। তাৰপিছত কি আছে? বুধ। গতিকে কোনটো হ'ব প্ৰথম? আমি কিহৰ ওপৰত ভিত্তি কৰি চাম? প্ৰথম তোমালোকে বুধটো আগত পোৱা, বুধ গ্ৰহ, বুধটো। তাৰপিছত শুক্ৰ পোৱা, তাৰপিছত মংগল পোৱা, পৃথিৱীটো বাদ দি, পৃথিৱী নাই যিহেতু। তাৰপিছত মংগল, তাৰপিছত বৃহস্পতি। প্ৰথম কোনটো থাকিল? বুধ গ্ৰহ থাকে, বুধ কেই নম্বৰ? ডিটো, প্ৰথম ডিটো হ'ব। গতিকে এইটো হ'ব শুদ্ধ। প্ৰথম যিটো বুধটো প্ৰথম, তাৰপিছত বুধৰ পিছত কোনটো সৰু, বুধৰ পিছত কোনটো ডাঙৰ? তেতিয়াহ'লে আমি গম পাওঁ বুধৰ পিছত কোনটো গ্ৰহ পাওঁ? শুক্ৰ পাওঁ, গতিকে শুক্ৰ চি নম্বৰত আছে। শুক্ৰৰ পিছত কি পাওঁ? মংগল এ পাওঁ, তাৰপিছত বৃহস্পতি, তাৰপিছত বি পাওঁ। গতিকে এনচাৰ হ'ব ডি চি এ বি হ'ব। অ'কে, তাৰপিছত নেক্সট প্ৰশ্নখিনিলৈকে আহিছোঁ। ইয়াত কি আছে? তলৰ চিত্ৰসমূহে এটা নিৰ্দিষ্ট ক্ৰম অনুসৰণ কৰে। উত্তৰ চিত্ৰ এটা বাছি উলিওৱা যিয়ে ক্ৰমটো অব্যাহত ৰাখে। প্ৰব্লেম ফিগাৰ, প্ৰশ্ন চিত্ৰ, তাৰপিছত উত্তৰ চিত্ৰ কোনটো? এ বি চি ডি কোনটো হ'ব সুধিছে। ইয়াত চোৱা তোমালোকে, ইয়াত এটা কি দিয়া আছে? বৰ্গ দিয়া আছে, বৰ্গৰ ভিতৰত এটা কি আছে? বৃত্ত আছে। ইয়াত কি কৈছে? আকৌ এটা বৰ্গ দিছে, বৰ্গ দি দুটা বৰ্গ দিলে, আকৌ এটা বৰ্গ দি একে লাষ্টত বৃত্ত আছে। ইয়াত কি কৰিলে? ইয়াত বৰ্গটো থাকিলে, তাৰপিছত বৃত্ত থাকিল, আকৌ বৰ্গ থাকিল, আকৌ বৃত্ত থাকিল। ধৰিব পাৰিছা? প্ৰথমটো এটা বৰ্গ, এটা বৃত্ত, এটা বৰ্গ। দ্বিতীয়টোত দুটা বৰ্গ, এটা বৃত্ত। তৃতীয়টোত দুটা বৃত্ত, দুটা বৰ্গ। তাৰপিছতটো কি হ'ব? প্ৰথমটো এটা বৰ্গ, এটা বৃত্ত। দ্বিতীয়টো এটা বৃত্ত, দুটা বৰ্গ। তাৰপিছত দুটা বৃত্ত, দুটা বৰ্গ। 3 নম্বৰত কি হ'ব? 3টা বৰ্গ হ'ব, দুটা বৃত্ত হ'ব। কোনটোত আছে? 3টা বৰ্গ, দুটা বৃত্ত। ইয়াত এটা বৰ্গ, তাৰপিছত এটা বৃত্ত। মানে চোৱা, প্ৰথমটোত দুটা বৰ্গ, এটা বৰ্গ, এটা বৃত্ত। দ্বিতীয়টোত কি চিত্ৰ হৈছে? দুটা বৰ্গ, এটা বৃত্ত, হয়নে? তৃতীয়টোত কেইটা বৰ্গ? তৃতীয় ভুল হৈছে মই কওঁতে। তৃতীয়টোত দুটা বৃত্ত, ঠিকে আছে, দুটা বৰ্গ, দুটা বৃত্ত। চতুৰ্থটোত কি হ'ব? চতুৰ্থটোত হ'ব 3টা বৰ্গ, দুটা বৃত্ত হ'ব। ইয়াত চোৱা কেইটা? এইটো হ'ব, যিটো হ'ব, কাৰণ 3টা বৰ্গ আছে, দুটা বৃত্ত আছে।
গতিকে এনচাৰ হ'ব এইটো। যদি বুজি পোৱা নাই কোনো কথা নাই, লাইভ ক্লাছত মই এনাই বুজাই দিম এইটো, ঠিক আছে। অলপ যিকেইটা অলপ বুজি নোপোৱা যেন পায় সেইকেইটা মই বুজাই দিম, চিন্তা কৰিব নালাগে। অ'কে, গতিকে কোনটো হ'ব ইয়াৰে? ডিটো হ'ব শুদ্ধ উত্তৰ। প্ৰশ্ন চিত্ৰ চোৱা, ইয়াত কোনটো হ'ব? প্ৰথম ইয়াত কি দিছে? ইয়াত এটা বৃত্ত দিছে আৰু এটা ইয়াত আয়ত দিছে। দ্বিতীয়টো আয়তটো এইফালে আনিছে, বৃত্তটো সেইফালে আনিছে। তেতিয়াহ'লে এইটো কি হ'ব? ইয়াত আয়ত আছে, এইফালে বৃত্ত আছে, গতিকে উল্টা হ'ব। বৃত্ত য'ত আছে তাত আয়ত হ'ব, তলতে থাকিব। চোৱা এইটো হ'ব, চোৱা এইটো চোৱা, কাৰণ বৃত্তটো মই এইফালে আনিলো, আয়তটো সেইফালে আনিলো। ওপৰত যে ওপৰত আছিল তলতে থাকিব, গতিকে কোনটো হ'ব? এইটো হ'ব শুদ্ধ উত্তৰ। 68 নম্বৰ প্ৰশ্নটো প্ৰব্লেম ফিগাৰ প্ৰশ্ন চিত্ৰ। প্ৰথম কি দিছে? চকু দুটা, মুখ এখন দিয়া আছে। দ্বিতীয়তে চকু দুটা, মুখ এখন আৰু কাণ দুখন দিয়া আছে। তৃতীয়টো কি দিয়া আছে? চকু দুটা, মুখ এখন, কাণ দিয়া আছে। তাৰপিছতটো কি হ'ব? চকু থাকিবই, মুখ থাকিবই, কাণ থাকিবই, লগতে মুখখন দিলে হ'লে এইখন। নাক দে, মুখ নহয়, নাক এইটো মুখ থাকে। এইটো সম্পূৰ্ণ এইটো নহয়, কাৰণ ইয়াত চাওঁ, ইয়াত এইটো চিত্ৰত বাকীকেইটালৈ মিলা নাই, চোৱা। এইটো নহয়, কাৰণ কাণ কেইখন নাই। এইটো হ'ব নেকি? এইটো নহয়, কিয় নহয়? কাৰণ ইয়াত নাকটোৱে নাই, গতিকে এইটো নহয়। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। নিশ্চয় ইমানখিনি তোমালোকে বুজি পাবাই আৰু চিন্তাই কৰিব নালাগে, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত প্ৰব্লেম ফিগাৰ, ইয়াত কি আছে? এই বৃত্তটোত বাহিৰটোত কি কৰা আছে? ৰং কৰা আছে, ভিতৰতো ৰং কৰা নাই। দ্বিতীয়তে কি কৰিছে? ভিতৰতো ৰং কৰা আছে, বাহিৰতো ৰং কৰা নাই। তৃতীয়তে কি কৰিছে? বাহিৰতো ৰং কৰিছে, ভিতৰতো ৰং কৰা নাই, হয়নে? আৰু চতুৰ্থটো কি হ'ব? চতুৰ্থটো বাহিৰতো ৰং কৰা নাই, ভিতৰতো ৰং কৰা আছে, চোৱা ডিটো হ'ব শুদ্ধ উত্তৰ। ধৰিব পাৰিছা? প্ৰথমটোত ভিতৰতো ৰং কৰা নাই, বাহিৰতো কৰিছে। দ্বিতীয়টো ভিতৰতো কৰিছে, বাহিৰতো কৰা নাই। তৃতীয়টো বাহিৰতো কৰিছে, ভিতৰতো কৰা নাই। চতুৰ্থটো কি হ'ব? ভিতৰতো কৰিব, বাহিৰতো নকৰিব, ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 70 নম্বৰ প্ৰশ্ন চিত্ৰ। ইয়াত কি আছে? ইয়াত এনেকুৱাকে দিয়া আছে, ইয়াত তিনিটা বাজিছে, চোৱা এনেকুৱাকে তিনিটা বাজা নহয়, তিনিটা বাজিছে, তিনিটা বাহু আছে। ইয়াত 4টা বাজিছে, 4টা বাহু আছে, বৰ্গ 4ডাল বাহু আছে, 4ডাল। ইয়াত 5টা বাজিছে, 5ডাল বাহু আছে। ইয়াত 5টা বাজিছে, এইটো 5টা, পুনৰ 6টা হয়। নেক্সট 6টা বাজিব, 6ডাল বাহু থাকিব, চোৱা ইয়াত প্ৰথম কি আছে? 3টা, 4টা, 5টা বাজিছে, নেক্সট 6টা বাজিছে, 6ডাল বাহু থাকিব, এডাল, দুডাল, তিনিডাল, 4ডাল, 5ডাল, 6ডাল, গতিকে 6টা বাজিছে, ঠিক আছে। তাৰপিছতো চোৱা, প্ৰশ্ন চিত্ৰৰ ঠাইত সঠিক চিত্ৰখন বাছি উলিওৱা। টুথপেষ্টে মানে দাঁত, কলগেটেদি দাঁত ব্ৰাছ কৰোঁ, তেতিয়াহ'লে বৰ্ডত কিহেদি লিখোঁ? চকেদি লিখোঁ। বৰ্ড হয়নে? চকেদি লিখোঁ। গতিকে কোনটো চক ক'ত দিছে? এইবোৰ চক, হয় নহয়? এইটো চক বুলিও ক'ব পৰা, পাৰি মাৰ্কাৰ বুলিও ক'ব পৰা, মাৰ্কাৰ আছে কিন্তু মাৰ্কাৰ। চশমা নহয়, কিতাপ নহয়, কিতাপেদি লিখা নহয়, হয় নহয়? 62 নম্বৰ প্ৰশ্নটো আছে, চোৱা। টৰ্চত বেটাৰী থাকে, তোমালোকে দেখা পাইছেনে? বেটাৰী পাইছে, কিয় নাপাবা, হয় নহয়? তোমালোকে ইমান টাউন মানে ইমান আগৰ ষ্টুডেণ্টটো নহয়, নহয়, এইবিলাক দেখা পাইছে। নতুনকৈ হ'লেও এতিয়া থাকে কিছুমান তোমালোকৰ পিছত প্ৰজন্মই দেখা নাপাব আৰু এইবিলাক লাইট ব্যৱহাৰ নহ'ব পিছত, হয় নহয়? বাৰু যিয়ে নহওক, এইবিলাক এনেকৈ কৈছোঁ দেই। চোৱা নেক্সট হৈছে, হয়নে? তোমালোক বিশেষকৈ বহু ছাত্ৰতে গাঁৱৰ যিহেতু, এইবিলাক চব কৰি পাইছে। টাউনত থকাবিলাকে বেছিভাগ পোৱা নাই বা দেখা নাই। তাৰপিছত হেৰিত কি ভৰোৱা যায়? গাড়ীত পেট্ৰল ভৰাব, পানী ভৰাবি নেকি? পানী ভৰালে একদম কোবাব তোমাক ঘৰত আহি, হয় নহয়? এইটো ক্ৰীম ভৰাবানে? আৰু চাহ ভৰাবিনে? নভৰাবা। গাড়ীত চাহ ভৰালি গাড়ী গ'লে, হয় নহয়? চাহ ভৰালে তাত নোপোৱা হ'ব, হোটেলত ৰখি থাকিব লাগিব। নেক্সট হ'ল বাকী 73ৰ পৰা বাকীখিনি নেক্সট এটা ক্লাছত কৰি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবতো লাগিবই, হয় নহয়? তোমালোকৰ সুবিধা, আৰু লগতে ক্লাছটোত জইন হৈ লোৱা, তেতিয়াহ'লে বহুত সুবিধা হ'ব, ঠিক আছে। গতিকে ইয়ালৈকে যদি চাইছা, নিশ্চয় তোমালোকে যিসকলে ইয়ালৈকে চাইছে তেওঁলোকৰ ইণ্টাৰেষ্ট আছে পঢ়াটোত, গতিকে তেওঁলোকে নিশ্চয় জইন হৈছে, হোৱাকেইটাই চাইছে বা হ'ব দিশতে তেওঁলোকে হ'বই, কিয়নো আটাইখিনি পাব। মাত্ৰ 99 টকাৰ কাৰণে তোমালোকে 48,000 টকা এটা হেৰুৱাব যাতে নালাগে, বেছি সেইকাৰণে লোৱা নাই, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।